আমাৰ সমষ্টিৰ আমাৰ বিটিআৰ চৰকাৰৰ ফালৰ পৰা যি মথনগুৰি সমষ্টি উন্নয়নমূলক পুঁজি MCLA ফাণ্ড সেই উন্নয়ন পুঁজিৰ জৰিয়তে আমি আজি কেইটামান কাম সম্পন্ন কৰিছিলোঁ। আজি ইয়াৰ শুভ উন্মোচন কৰিলোঁ। প্ৰথমতে ৰাতিৰ ভাগত উন্মোচন কৰিলোঁ জ্যোতিনগৰৰ জনজ্যোতি সংঘৰ শৌচাগাৰ প্ৰস্ৰাৱগাৰ পকীকৰণ কৰা হৈছিল, নিৰ্মাণ কৰা হৈছিল, সেইটো উন্মোচন কৰিলোঁ। ইয়াৰ পিছত জ্যোতিনগৰৰ পোষ্ট অফিচৰ পৰা আমাৰ কিৰণ নাথৰ ঘৰৰ সেই এটা পথ আছিল, পকী পথ, সেইটো আমি উন্মোচন কৰিলোঁ। বৰতলাত বেলগুৰিৰ বৰতলা চকত আক্ৰাচুৰ হাউলি মৌজা কাৰ্যালয়টো আমি ইয়াৰ পুনৰ নিৰ্মাণ কৰাইছিলোঁ। পুনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত আজি উন্মোচন কৰিলোঁ। মাছুৱা গাঁৱৰ চিলাৰায় সংঘৰ এটি ভৱন আজি উন্মোচন কৰা হ'ল। ঠিক তেনেকৈ আমাৰ জাখলিবিল পথাৰৰ দীপক বক্সিৰ ঘৰলৈ যোৱা মূল পথৰ পৰা জাখলিবিল পথাৰৰ মূল পথৰ পৰা PMGS ৰোডৰ পথৰ পৰা দীপক বক্সিৰ ঘৰলৈ যোৱা পকী পথ এটি প্ৰায় 400 মিটাৰ সেইটো উন্মোচন কৰিলোঁ। ঠিক তেনেকৈ আমি আমাৰ বিটিআৰ চৰকাৰৰ অন্য এটা পুঁজি, সেই পুঁজিৰ জৰিয়তে আমাৰ বিনেশ্বৰ ব্ৰহ্ম নলেজ চেণ্টাৰটো প্ৰতিটো ভিচিডিচিতে নিৰ্মাণ হৈ আছে। আমাৰ উত্তৰশালী ভিচিডিচিৰ যি নলেজ চেণ্টাৰ সেইটো আমাৰ জ্যোতিনগৰত সেইটো সম্পূৰ্ণ হৈছিল, সেইটো আমি আজি উন্মোচন কৰিলোঁ। আজি ৰাতিপুৱাৰ পৰা আমি প্ৰায় 6-7টা উন্নয়নমূলক কাম সম্পূৰ্ণ হোৱাৰ পিছত সেইখিনি আজি ৰাইজৰ বাবে উন্মোচন কৰি ৰাইজৰ বাবে আমি এইখিনি আগবঢ়ালোঁ। এই কাৰ্যালয়ৰ পুনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত আজি শুভাৰম্ভস্থলত উপস্থিত আমাৰ আক্ৰাচুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কপিল সিংহ ডাঙৰীয়া, আমাৰ OBC ডেভেলপমেণ্ট বৰ্ডৰ চেয়াৰমেন নলবাৰীৰ বৰ্ষা বৰ্মন ডাঙৰীয়া, উত্তৰ হাউলিৰ চেয়াৰমেন তথা আমাৰ দলৰ সম্পাদক মানিকান্ত হাজৰিকা ডাঙৰীয়া,